JRG ব্লগ লৈ সকলকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো পাব্লিক ডিস্ট্ৰিবিউশন সম্পৰ্কে অৰ্থাৎ ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পৰ্কে। ৰাজহুৱা বিতৰণ ব্যৱস্থা এনে এক ব্যৱস্থা যিটো ব্যৱস্থাৰ দ্বাৰা জনসাধাৰণে বিশেষকৈ দৰিদ্ৰ জনসাধাৰণে চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সা-সুবিধা লাভ কৰে। এই সা-সুবিধাবোৰৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় খাদ্য সামগ্ৰী আৰু বিশেষ অত্যাৱশ্যকীয় দ্ৰব্য যেনে কেৰাচিন ইত্যাদি। গতিকে এই পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো কি আৰু পাব্লিক ডিস্ট্ৰিবিউশনৰ লগত জড়িত ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া কি মানে ভাৰতৰ খাদ্য নিগম কি আমি সেই সম্পৰ্কে আজি আলোচনা কৰিম। এতিয়া পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো আৰম্ভ কৰাৰ মূলতে আছিল ভাৰতবৰ্ষৰ বা ভাৰত চৰকাৰৰ প্ৰথম উদ্দেশ্য আছিল যে ভাৰতবৰ্ষৰ যিসকল দৰিদ্ৰ জনসাধাৰণ সেই দৰিদ্ৰ জনসাধাৰণ যিসকল বিশেষভাৱে ভোকাতু সেই ভোকাতু জনসাধাৰণক খাদ্য যোগান ধৰা আহাৰ যোগান ধৰা আছিল এই পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটোৰ প্ৰথম উদ্দেশ্য। আৰু ভাৰতবৰ্ষৰ সকলো জনতাই বিশেষকৈ দুখীয়া জনতাই যাতে দুবেলা দুমুঠি আহাৰ গ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো আৰম্ভ কৰা হৈছিল। লগতে ছ'চিয়েল জাষ্টিছ অৰ্থাৎ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা আৰু দেশৰ পৰা দৰিদ্ৰতা দূৰী কৰা এই গোটেইখিনিয়েই উদ্দেশ্য আছিল পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটোৰ। এতিয়া পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটোৰ আণ্ডাৰত বা এই গোটেই সিস্টেমটো কোনে কৰে প্ৰথম আমি সেইটো চাওঁ যে মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিস্ট্ৰিবিউশনে কি কৰে গভৰ্ণমেণ্টে এই মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্ছৰ আণ্ডাৰত পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো চলায় প্ৰথম কথা। দ্বিতীয়তে আহিলে ইয়াত কি থাকিব পাব্লিক ডিস্ট্ৰিবিউশনটোৰ অন্তৰ্গত বিষয় হ'ল মানে ৰাজহুৱা বিতৰণ ব্যৱস্থাত অন্তৰ্ভুক্ত কি বস্তু হ'ল প্ৰথম আহিলে ফুড গ্ৰেইনছ অৰ্থাৎ খাদ্য সামগ্ৰী সেইবিলাক হ'ল হুইট ৰাইচ চুগাৰ এণ্ড এচেঞ্চিয়েল ফুৱেলছ লাইক কেৰচিন এটচেট্ৰা এইখিনি বস্তুৱে কি হৈছে PDSত থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰথম মনত ৰাখিবলগীয়া কথা হ'ল যে পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো আৰম্ভণি কৰাৰ উদ্দেশ্যকেইটা কি আমি আৰম্ভণিতে কৈছোঁ আৰু ইয়াৰ লগত জড়িত বিশেষভাৱে ফুড গ্ৰেইনছবোৰ হ'ল হুইট ৰাইচ চুগাৰ আৰু এচেঞ্চিয়েল ফুৱেলছ বিশেষভাৱে কেৰাচিন। ঠিক আছে। এতিয়া এই গোটেই সিস্টেমটো পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটোনো কিয় ভাৰতবৰ্ষত আৰম্ভ কৰা হৈছিলে যিহেতু ব্ৰিটিছসকল যোৱাৰ পাছত ভাৰতৰ অৰ্থনীতি আমি কৈছিলোঁ আগৰ ক্লাছত যে থৰক বৰক হৈছিলে যিটো সময়ত কি হৈছে ভাৰতৰ এগ্ৰিকালচাৰ ছেক্টৰত ৰিফৰ্ম হৈছিলে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত ৰিফৰ্ম কৰা হৈছিলে। গতিকে ভাৰতত প্ৰথমতে ভাৰতবৰ্ষত খাদ্য শস্য উৎপাদন কৰি ভাৰতবৰ্ষই আত্মনিৰ্ভৰশীলতা অৰ্জনটো আছিলে কি ভাৰতবৰ্ষৰ প্ৰথম উদ্দেশ্য। সেই সময়ত কি হৈছিলে ভাৰতবৰ্ষত বিশেষকৈ খাদ্য শস্যৰ নাটনি হৈছিলে বহুত বেছি দৰিদ্ৰ লোক আছিলে যিসকলে দুবেলা দুমুঠি আহাৰ গ্ৰহণ কৰিব পৰা নাছিলে। গতিকে সেই লোকসকলক লক্ষ্য কৰি বিশেষকৈ পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো আৰম্ভণি কৰা হৈছিলে। এতিয়া পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো আৰম্ভণি কৰাৰ অন্তৰালত কিন্তু বেংগলৰ যি 1942 এই সময়ছোৱাত যি দুৰ্ভিক্ষ চলিছিলে সেই দুৰ্ভিক্ষয়ো কি হৈছিলে এই পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটোত প্ৰভাৱ পেলাইছিলে মানে ইয়াৰ আৰম্ভণিৰ ক্ষেত্ৰত সিও প্ৰভাৱ পেলাইছিলে যিহেতু সেই সময়ত বেংগলত বহুত ব্যক্তি কি হৈছিলে খাদ্যৰ নোপোৱাকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। গতিকে সেই 1940তে কি হৈছে বেংগল ফেমিন যেতিয়া হৈছিলে তেতিয়া ৰেচনিং চিষ্টেমটো প্ৰথম ইন্ট্ৰডিউচ কৰা হৈছিলে। এতিয়া আমি হিষ্ট্ৰী যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে started 14 January 1945 during the Second World War। এটা যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে মানে দ্বিতীয় বিশ্বযুদ্ধ 1945 একচুৱেলি 42, 45, 46 এই সময়ছোৱাত কি হৈছিলে প্ৰথমতে কি হৈছে পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটোৰ ষ্টাৰ্ট হৈছিলে আৰম্ভণি হৈছিলে। এতিয়া কিছুমানত আমি এনেকৈ 1942 বুলি পাইছোঁ কিছুমানত 45 পাইছোঁ আচলতে আমি এইটো ডিউৰিং দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ বুলি ক'ব পাৰোঁ মানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাতে প্ৰথম কি হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ছিষ্টেমটো বা এই ব্যৱস্থাটোৰ আৰম্ভণি ঘটিছিলে। ইয়াৰ পাছত ইয়াক ভাৰতবৰ্ষত লঞ্চ কৰা হৈছিলে যিটো ফৰ্মত এতিয়া বৰ্তমান চলি আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাটো যিটো ফৰ্মত যিটো গাঁথনিত বৰ্তমান ভাৰতবৰ্ষত চলি আছে সেইটো 1947ত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা পাইছিলে তাৰ পাছতহে কি হৈছে এই মানে PDS চিষ্টেমটোৰ আৰম্ভণি ঘটিছে। এতিয়া ইয়াৰ পাছত আমি প্ৰথম এইটো কথা কৈছে 1940ত কি হৈছে ৰেচনিং ব্যৱস্থাটোৰ আৰম্ভণি হৈছিলে মানে সুলভ
সুলভ মূল্যত বস্তু পোৱাৰ যিটো ব্যৱস্থা ৰেচন কাৰ্ডৰ ৰেচনিঙৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো 1940 হৈছিলে তাৰপিছত এই যিটো ব্যৱস্থা সেই ব্যৱস্থাটো লাহে লাহে ইমপ্ৰুভ হৈ 1960 এই গোটেই ৰেচনিং ব্যৱস্থাটো কি হৈছে প্ৰৱৰ্তন কৰা হৈছিলে ভাৰতবৰ্ষত যিটো আছিলে গ্ৰীণ ৰিভলিউশ্যনৰ আগৰ সময়ছোৱা মানে সেউজ বিপ্লৱৰ আগৰ সময়ছোৱা 1960 যিটো সেউজ বিপ্লৱ তেতিয়া আৰম্ভ হোৱা নাছিলে তাৰ আগৰ সময়ছোৱাতে কি হৈছে ৰেচনিং ব্যৱস্থাটো আৰম্ভ হৈছে অৰ্থাৎ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটোৰ লগত ৰেচনিং ব্যৱস্থাটোৰ উত্তৰপূৰ্ত সম্পৰ্ক আছে আমি আলোচনা কৰি গৈ থাকিলে কথাখিনি নিশ্চয় সকলোৱে বুজি পাব এতিয়া এইখিনি হ'ল হিষ্ট্ৰী এতিয়া ইয়াৰ পাছত আমি এটা কথা চাওঁ 1965 কি হ'ল ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া গঠন কৰা হ'ল অৰ্থাৎ ভাৰতৰ খাদ্য নিগম গঠন কৰা হ'ল গতিকে যিটোক আমি কি বুলি ক'ব পাৰোঁ ফুড FCI গঠন হোৱাৰ লগে লগে কি হৈছে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটোৱে বহল এটা পৰিসৰ লাভ কৰিলে আৰু পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো চলাই ৰখাৰ মূল বস্তুটোৱে হ'ল যে এই ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া এতিয়া 1965 পাছত আমি আৰু কিছু এই পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত পৰিৱৰ্তন আহিছে সেইখিনি আমি আৰু চাই লওঁ এতিয়া ইয়াত কি হৈছে এই যি পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম ইয়াত দুটা টাইপছ আছে দুটা টাইপছত ডিষ্ট্ৰিবিউশ্যনৰ কথা কোৱা হৈছে প্ৰথম আহিল RPDS এণ্ড TPDS এতিয়া RPDS আৰু TPDS 1992 কি হৈছে RPDS মানে ৰিভেম্প PDS মানে ৰিভেম্প পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটোৱে ফ'কাছিং কৰিছিলে প'ৰ ফেমিলিজ স্পেচিয়েলি ইন দ্য ফাৰ ফ্লাড হিলি এৰিয়া ৰিম'ট এণ্ড ইনএচেছিবল এৰিয়াছ যিবিলাক অঞ্চলত কি হৈছে যিবিলাক অঞ্চল সাধাৰণতে দুৰ্গম হয় পাহাৰীয়া হয় যিবিলাক অঞ্চল ৰিম'ট এৰিয়াৰ হয় যিবিলাক ব্যক্তি বহুত বেছি দুখীয়া হয় সেই ব্যক্তিসকলৰ কাৰণে কি কৰা হৈছিলে এই যি ছিষ্টেমটো ফ'কাছ কৰা হৈছিলে সেইটো কি হৈছে 1992 এই কথাটো কোৱা হৈছে সেইটোকে ৰিভেম্প PDS বুলি কৈছে গতিকে ৰিভেম্প PDS কি সামৰি লৈছিলে সেই কথাটো গুৰুত্বপূৰ্ণ কেনেকুৱা ধৰণৰ এৰিয়াবিলাক সামৰি লৈছিলে নেক্সট আহিলে 1997 RPDS become TPDS যিটো ৰিভেম্প PDSটো কি হ'লগৈ TPDS হ'ল সেই TPDSটো হ'ল কি টাৰ্গেটেড পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম যিটো হুইচ এষ্টাব্লিছ ফেয়াৰ প্ৰাইচ শ্বপছ ফৰ দ্য ডিষ্ট্ৰিবিউশ্যন অফ ফুড গ্ৰেইনছ এট ছাবচিডিজ ৰেটছ এতিয়া আমি চাওঁ যে TPDSটোত কি হ'লগৈ টাৰ্গেটেড পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত ৰাজহুৱা বিতৰণ ব্যৱস্থাটোৱে টাৰ্গেট কৰি লোৱাৰ যিটো ছিষ্টেম সেইটোত কি এষ্টাব্লিছ কৰা হ'ল ফেয়াৰ প্ৰাইচ শ্বপছ অৰ্থাৎ সুলভ মূল্যৰ দোকান যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কৰা হ'ল এই TPDSত এতিয়া এই ব্যৱস্থাত কি কৰা হ'ল ফুড গ্ৰেইনছবিলাক ছাবচিডাইজ ৰেট মানে ৰাজসাহায্যযুক্ত হাৰত ফুড গ্ৰেইনছবিলাক মানে খোৱা যিবিলাক খাদ্য সেইবিলাক দিয়াৰ ব্যৱস্থাটো কৰা হ'ল 1997ত এতিয়া এই 1997ৰ পাছতেই আহিলে AAY অৰ্থাৎ সেইটো আমি জানো যে অন্ত্যোদয়া অন্ন যোজনা 2000ত অন্ত্যোদয়া অন্ন যোজনা আকৌ ক'ত সোমালে PDSত সোমালে ঠিক আছে এই যিসকল অন্ত্যোদয়া অন্ন যোজনাৰ অন্তৰ্ভুক্ত হ'ল সেইসকল হ'ল প'ৰ ফেমিলি মানে দুখীয়া ব্যক্তিসকল কি হৈছে AAI অন্তৰ্ভুক্ত হ'ল যিখিনি BPL শ্ৰেণীখিনিয়ে হয় কিন্তু তাত কি কৈছে দুখীয়া ব্যক্তিসকল AAY অন্তৰ্ভুক্ত হ'ল গতিকে এই ব্যক্তিসকলক কি কৰা হ'ল PDSৰ অন্তৰ্ভুক্ত কৰা হ'ল ঠিক আছে এতিয়া এই গোটেই ছিষ্টেমটোত আমি দেখিলোঁ যে অন্ত্যোদয়া যি আঁচনি আৰম্ভ হ'ল অন্ন যোজনা যি আঁচনি আৰম্ভ হ'ল সেই আঁচনিৰ আণ্ডাৰত কি হৈছে ব্যক্তিসকলক যিসকল দুখীয়া ব্যক্তি তেওঁলোকক ঘেঁহু বা ধান মানে চাউল ঘেঁহু বা চাউল তেওঁলোকক কি হৈছে ঘেঁহু 2 টকা চাউল 3 টকা তেওঁলোকে পাৰ কেজি পোৱাৰ যিটো ব্যৱস্থা কৰা হ'ল আচলতে ইয়াত কি হৈছে ছাবচিডি ৰেটছ যিটো কৈছে মানে ৰাজসাহায্যযুক্ত হাৰ য'ত কি হৈছে উৎপাদন যিটো ব্যয় হয় দ্ৰব্য এটা উৎপাদন কৰিবলৈ যিটো ব্যয় হয় মানে 1 কেজি ধৰি ল'লোঁ আমি চাউলৰ উৎপাদন ব্যয় যদি 15 টকা হয় তেতিয়াহ'লে 15 টকাত যিহেতু চাউলটো কি হৈছে নাপায় 2 টকা 3 টকাত চাউল পোৱাৰ যিটো ব্যৱস্থা কৰিলে এতিয়া উৎপাদন কষ্টটো 15 টকা আৰু ইফালে বিক্ৰী যিটো ৰেট সেইটো হ'ল
3 টকা গতিকে সেই 15 টকা 3 টকা 12 টকাটো হ'ল কি সাবসিডি যেটো কি কোনে দিব চৰকাৰে দিব গতিকে এইটো আছিল অন্তোদয়া অন্ন যোজনাৰ ব্যৱস্থা প্ৰথম 2020 হেতু আৰম্ভ হ'ল ঠিক আছে এতিয়া এই গুটে পাবলিক ডিস্ট্ৰিবিউশন সিস্টেমটোত ৰেসপন্সিবিলিটি কাৰ থাকে আমি চাও মানে দায়বদ্ধতা কাৰ থাকে এই গুটে সিস্টেমটোত আমি এটা কথা চাব লাগিব যে সমগ্ৰ ভাৰতবৰ্ষই জড়িত মানে গুটে দেশখনেই জড়িত দেশখন জড়িতৰ মানে সেন্ট্ৰেল গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্ট দুয়োটা সৰকাৰি ব্যৱস্থাই কি হৈছে এই পিডিএছৰ লগত জড়িত হয় এতিয়া সেন্ট্ৰেল গভৰ্নমেন্টে কি কৰে আমি চাও সেন্ট্ৰেল গভৰ্নমেন্টে কি কৰে প্ৰকিউৰমেন্ট কৰে স্টোৰেজ কৰে ট্ৰান্সপোৰ্টেশন কৰে এন্ড ব্লক এলোকেশন অফ ফুড গ্ৰেইনছ এই কামগিটা কোনে কৰিব সেন্ট্ৰেল গভৰ্নমেন্টে কৰিব মানে সেন্ট্ৰেল গভৰ্নমেন্টে বিশেষকৈ কি কৰে খাদ্য সামগ্ৰীখিনি তেওঁলোকে সংগ্ৰহ কৰে তাৰপিছতে স্টোৰেজ তেওঁলোকে ষ্টকত ৰাখে তাৰ পৰা সেই খাদ্য সামগ্ৰীখিনি তেওঁলোকে কি কৰে পৰিবহনৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে বিভিন্ন ষ্টেটলৈ এইখিনি পঠিয়াই দিয়ে তাৰপিছত ষ্টেটে কি কৰে ষ্টেটে বিপিএল শ্ৰেণীৰ যিসকল ব্যক্তি যিসকলক ৰেচন কাৰ্ড দিয়া হয় সেই ব্যক্তিসকলৰ মাজত ষ্টেটে সেই ব্যক্তিসকলক এটা উপযুক্ত পদ্ধতিৰে নিৰ্বাচন কৰি লোৱা হয় আৰু নিৰ্বাচন কৰি সেই ব্যক্তিসকলক ষ্টেটে কি কৰিব ফুড গ্ৰেইনছখিনি বা যিখিনি ইয়াৰ অন্তৰ্ভুক্ত বস্তু হয় সেইখিনি কি কৰিব ডিস্ট্ৰিবিউট কৰে গতিকে এই গোটেই পিডিএছ সিস্টেমটোত গতিকে আমি দেখিলোঁ চেন্ট্ৰেল গভৰ্নমেন্ট এণ্ড ষ্টেট গভৰ্নমেন্ট জড়িত হৈ থাকে এতিয়া ইয়াত আমি আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আছে যে ফেয়াৰ প্ৰাইচ শ্বপটো হৈছে পিডিএছৰ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু সুলভ মূল্যৰ দোকান আৰম্ভ কৰা হৈছে এই পিডিএছ সিস্টেমটোৰ জৰিয়তে আৰু ইয়াত কি হৈছে 5.5 লাখ এতিয়ালৈকে সুলভ মূল্যৰ দোকান ভাৰতবৰ্ষত আছে এতিয়া বৰ্তমান অৱস্থাত ইয়াৰ পৰিমাণটো হয়তো বেছি হ'ব এতিয়া এপ্ৰক্সিমেটলি আমি 0.55 মিলিয়ন কি হৈছে সুলভ মূল্যৰ দোকান ইতিমধ্যে আছে বুলি তথ্য পোৱা গৈছে ঠিক আছে এখিনি হ'ল ইয়াৰ গুৰুত্বপূৰ্ণ বিষয় এতিয়া ইয়াৰ পাছত আহিলে এই পিডিএছ যেটো সিস্টেম এই সিস্টেমটোৰ লগতে জড়িত হয় নেশ্যনেল ফুড সিকিউৰিটি যিখন এক্ট হয় সেই এক্টখন আৰম্ভ হয় 2013ত আৰম্ভ হয় নেশ্যনেল ফুড সিকিউৰিটি এক্ট এই এক্টখনৰ আণ্ডাৰত কি হৈছে এই যিখন AY আঁচনি সেই আঁচনিৰ জৰিয়তে এই আঁচনিখনৰ এটা এই আঁচনিখন মানে AY আঁচনিখনৰে এটা সংস্কাৰিত ৰূপ আকৌ নেশ্যনেল ফুড সিকিউৰিটি এক্ট এই নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ পৰা কি হৈছে বিশেষভাৱে বহুতো দুখীয়া ব্যক্তিক ইয়াৰ লগত জড়িত কৰা হৈছে আৰু অসমে 2015ত কি হৈছে এই নেশ্যনেল ফুড সিকিউৰিটি এক্টখন গ্ৰহণ কৰিছে এটা বৰ্তমান অৱস্থাত অসমত 2.52 কৰোৰ পিপল কি হৈছে এই নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ আণ্ডাৰত সোমাই আছে যিসকল ব্যক্তিয়ে এটকাও নিদিয়াকৈ কি হৈছে তেওঁলোকে মাহে 35 কেজি চাউল তেওঁলোকে পাবলৈ সক্ষম হৈছে এতিয়া এইটো বিশেষকৈ অকল অসমৰ আমি ষ্টেটিষ্টিক দিছো কিন্তু গোটেই যদি ভাৰতবৰ্ষত চোৱা হয় ভাৰতত কমেও 5%ৰ ওপৰৰ ব্যক্তিয়ে বিশেষকৈ দুখীয়া ব্যক্তিসকলে এই নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ আণ্ডাৰত তেওঁলোকে কি হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী তেওঁলোকে লাভ কৰিছে গতিকে পিডিএছ সিস্টেমটো ভাৰতবৰ্ষৰ বাবে অতি গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা এটা উল্লেখযোগ্য ব্যৱস্থা হয় গতিকে এই ব্যৱস্থাৰ সহায়ত হৈছে ভাৰতৰ পৰা দৰিদ্ৰতা দূৰ কৰি পেলাই ভাৰতবৰ্ষক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে ইয়াত বহুত ধৰণৰ লিমিটেশন কিন্তু নাইকিয়া নহয় লিমিটেশন কিছুমান আছে সেই লিমিটেশনখিনি ঠিক বিশেষভাৱে কৰাপশ্যনে ইয়াত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় বিশেষকৈ মানে দুৰ্নীতি দেখা যায় যে যিমান চাউল আচলতে পাব লাগে যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকে যিমান চাউল পাব লাগে সিমান চাউল নেপায় এনেকুৱা ধৰণৰ কিছুমান নিশ্চয় অসুবিধা আছে কিন্তু সেই অসুবিধাবিলাক বাদ দি পেলাই আমি যদি চাওঁ তেতিয়াহ'লে পিডিএছ সিস্টেমটোৱে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত বিশেষকৈ দুখীয়া ব্যক্তিসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত আৰু ভাৰতবৰ্ষৰ যি সামাজিক নিৰাপত্তা ছ'চিয়েল জাষ্টিছ ৰক্ষা কৰাত ই সহায় কৰিছে আজিলৈ ইমানেই থেংক ইউ